Hello everyone, welcome to the session. তিনিটা টপিক মই লৈ আহিছোঁ, তো তোমালোকে এইকেইটা ষ্টাডি কৰা। তাৰ বাহিৰে বেলেগ যি টপিক আছে তোমালোকে চাব পাৰা, বাট এইকেইটা টপিক তোমালোকে স্কিপ নকৰিবা, ঠিক আছে? তো ফাৰ্ষ্ট যিটো টপিক আছে, অসমীয়া লেখক, অনুবাদক আৰু প্ৰকাশক আমিনুৰ ৰেহমান, তেখেতক নিকনেমটো হ'ল চিত্ৰভানু। শিশু আৰু কিশোৰ পাঠকলৈ আগবঢ়োৱা তেওঁৰ ব্যাপক সাহিত্যক অৱদানৰ বাবে অকণি সাহিত্য সভা 2026 চনৰ অসমীয়া শিশু সাহিত্য বঁটাৰ প্ৰাপক হিচাপে নিৰ্বাচিত কৰা হৈছে। এবাউট এছামিজ চিলড্ৰেন লিটাৰেচাৰ এৱাৰ্ড কি হয় কি? এমিনেণ্ট এছামিজ ৰাইটাৰ, ট্ৰান্সলেটৰ এণ্ড পাব্লিছাৰ আমিনুৰ ৰেহমান, পপুলাৰলি নন এজ চিত্ৰভানু, কোনে দিয়ে? অকণি সাহিত্য সভা, এনুৱেল এৱাৰ্ড হয়। এক্সামত বেলেগ দিব পাৰে, ঠিক আছে, বাই এনুৱেল দিব পাৰে। এনুৱেল এৱাৰ্ড ইষ্টাব্লিছ ইন 2010। অবজেক্টিভ কি হয়? ৰেকগনাইজেছ আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন টু এছামিজ চিলড্ৰেনছ লিটাৰেচাৰ প্ৰমোটিং ৰিজনেল লেংগুৱেজ প্ৰিজাৰ্ভেশ্যন এমং দ্য ইউথ। ভেন্যু অফ চেৰেমনি ক'ত দিব? তেজপুৰ। অকণি সাহিত্য সভা কি হয়? ই অসমৰ এক বিশিষ্ট সাহিত্য সংগঠন, যি বিশেষভাৱে কি কৰিছে? অসমীয়া শিশু সাহিত্য আৰু যুৱ সংস্কৃতিৰ প্ৰসাৰ, বিকাশ আৰু সমৃদ্ধিৰ বাবে উৎসৰ্গিত। উপযুক্ত সাহিত্য কৰ্মৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ হ'ল তাহাঁতৰ মেইন কি উদ্দেশ্য বুলি আমি ক'ব পাৰোঁ। লগতে লোক সংস্কৃতিৰ থলুৱা ঐতিহ্য সংৰক্ষণ কৰা। অ'কে, 2010 চনৰ পৰা অসমত শিশু গ্ৰন্থলৈ ধাৰাবাহিক আৰু অসাধাৰণ অৱদান আগবঢ়োৱা লেখক, অনুবাদক আৰু চিত্ৰশিল্পীসকলক সন্মানিত কৰিবলৈ এটা বাৰ্ষিক শিশু সাহিত্য বঁটা প্ৰদান কৰা হয়। হু ইজ আমিনুৰ ৰেহমান চিত্ৰভানু? নামটো ভাল লাগিছে। 300খন বুক লিখিছে, 100খনতকৈ বেছি চিলড্ৰেন বুক লিখিছে, 200খনতকৈ বেছি কি লিখিছে? এডলছেণ্ট য়াং এডাল্টছৰ ওপৰত লিখিছে। অ'কে, মুখ্য মাইলখুঁটি যদি আমি চাব যাওঁ, 2018 চনত একেটা দিনতে একেলগে 50খন শিশুৰ সাধুপুথি উন্মোচন কৰি এক সাহিত্যৰ অভিলেখ কৰিছিল। মনত ৰাখিবা দেই এই পইণ্টটো। অ'কে, ফেৰী টেলছ, ফ'ক ষ্টৰিজ, বায়োগ্ৰাফিজ, ট্ৰান্সলেশ্যন, মটিভেশ্যনেল লিটাৰেচাৰ এণ্ড এডুকেশ্যনেল বুকছ, এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। মেজৰ ৱৰ্কছ, সাহসী ৰাজকোঁৱৰ, মধুমালতী, কৰ্মফল, আৰু দ্য টাইগাৰ্ছ মিছফৰচুন, আৰু হ'ব দ্য টাইগাৰ মিছফৰচুন। কম বয়সৰ পাঠকসকলৰ বাবে প্ৰধান ৰাষ্ট্ৰীয় আৰু সাংস্কৃতিক ব্যক্তিত্ব মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা কৰ্ম আৰু আদৰ্শ অনুবাদ তথা অভিযোজন কৰিছে। আমাৰ এছামিজ মিডিয়ামৰ কাৰণে এই মানুহজনক বহুত বেছি ইম্পৰ্টেণ্ট হয়, যিহেতু অসমীয়াত গোটেইখিনি বস্তু লিখিছে। অসমীয়া মাধ্যম এনেও পিছ পৰি আছে, বায়োগ্ৰাফিৰ পৰা আদি কৰি গোটেইখিনি। তো এখেতৰ বুকসকল যদি আমাৰ যদি এডুকেশ্যন চিলেবাছত যদি এড কৰে বা যদি মটিভেট কৰে, তেতিয়াহ'লে ভালেখিনি আমি আগবাঢ়ি যাব বুলি আশা থাকিল। কাৰণ বহুত দেখিছোঁ এই বায়োগ্ৰাফীসমূহ অসমীয়াত যদি পঢ়িব পাইছোঁ, তেন্তে পঢ়িব ন। এছামিজ মিডিয়ামৰ ষ্টুডেণ্টক যদি আমি ইংলিছ মিডিয়ামৰ বুক দি দিওঁ, কিয় পঢ়িব? ঠিক আছে, MCQs আছে, কৰিবা। অ'কে, এছাম নিউ হাইড্ৰ'কাৰ্বন পলিচি 2026। হাইড্ৰ'কাৰ্বন ইম্পৰ্টেণ্ট হয়। তেল আৰু হাইড্ৰ'কাৰ্বন সম্পদৰ নতুন অন্বেষণক উৎসাহিত কৰাৰ বাবে অসম কেবিনেট অসম হাইড্ৰ'কাৰ্বন অন্বেষণ উৎপাদন আৰু আপষ্টিম পৰিস্থিতিতন্ত্ৰ বিকাশ নীতি 2026, দ্য আছাম হাইড্ৰ'কাৰ্বন এক্সপ্ল'ৰেশ্যন প্ৰডাকশ্যন এণ্ড আপষ্ট্ৰীম ইক'ছিষ্টেম ডেভেলপমেণ্ট পলিচি 2026 অনুমোদন জনাইছে। এইটো কি হয় মই চাই দি আছোঁ। কি ফিচাৰ্ছ অফ দিছ পলিচি? শুনা, এতিয়া অসমত যিবোৰ কোম্পানী আহিব, সেই কোম্পানীবিলাকে আমাৰ অসমত অইল এক্সপ্ল'ৰেশ্যন কৰিব, কয়লা এক্সপ্ল'ৰেশ্যন কৰিব। তো যিবোৰ অলৰেডি অইল আৰু কয়লা য'ত পাই আছে অলৰেডি, সেইবোৰ জেগাত তোমাৰ এটা জেগাতে যদি বাৰে বাৰে কৰি থাকে ন, সেই বস্তুটো খতম হৈ যোৱাৰ চান্স থাকে। তো অসমত প্ৰবাবিলিটি আছে বেলেগ বেলেগ জেগাত অইল আৰু কয়লা পায়, কিন্তু কোনটো জেগাত খান্দিব? ছাপ'জ সিহঁতে এটা ৰিচাৰ্চ কৰিলে যে এইটো জেগাত খান্দিলে নাপালে, খান্দা খৰচখিনি গ'লনে? আকৌ বেলেগ এটা জেগাত খান্দিলে নাপালে। তো সিহঁতে কি কৰে, এটা জেগাতে খান্দি থাকে আৰু এটা জেগাতে খান্দি সেই জেগাটো কি হৈ যায়? তললৈকে খালী হৈ যায়। ভূমিস্খলন হ'ব পাৰে, আৰ্থকুইক হ'ব পাৰে। এইটো ডেঞ্জাৰাছ হয়নে নহয়? তো কোম্পানীবিলাকে কি কৰে, নতুন নতুন জেগাত তাহাঁতে খান্দিবৰ কাৰণে ভয় কৰে। বিকজ ভয়টো কিহৰ কাৰণে? ইকনমিক লছেছ। 10টা জেগাত খান্দিলে এটা জেগাতহে পালে, 9টা জেগাত ইকনমিক লছ হ'লনে নাই?
তো সেইকাৰণে য'ত অলৰেডি অইল পাইছে সেইটো জেগাতে তাহাঁতে অইল কয়লা এইবিলাক এক্সপ্লৰেশ্যন কৰি থাকে। সেইকাৰণে অসম চৰকাৰে কৈছে নালাগে, আজিৰ পৰা আপোনালোকে নতুন নতুন জেগাত ৰিচাৰ্চ কৰক, ৰিচাৰ্চ কৰি মেলি খান্দক, যদি তাত তেলো নোলায় চিন্তা কৰিব নালাগে, আপোনালোকে নতুন নতুন জেগা এক্সপ্ল'ৰ কৰক, কাৰণ আপোনালোকৰ যিটো GST সেই GSTটো আমি নোহোৱা কৰি দিম, তো আপোনালোকৰ খৰচটো কি হৈ যাব, মেইনটেইন হৈ যাব, বুজি পালানে? তো যিখিনি খৰচ সেই খৰচটো মিনিমাম কৰি দিব, তেতিয়া কোম্পানীবিলাকক এটা জেগাতে খান্দি নাথাকে, য'ত অলৰেডি অইল ওলাইছে সেইটো জেগাতে খান্দি নাথাকে, নতুন নতুন জেগাত কি কৰিব, এক্সপ্ল'ৰ কৰিব, সেইটো কথাই হ'ল ইয়াত কৈছে, ঠিক আছে। চ' টেক্সেশ্যন GST তাহাঁতে ৰাহি কৰি দিম বুলি কৈছে, ৰিডিউচ কৰি দিম বুলি কৈছে, আৰু মাটিৰ যিটো খাজনা দিব লাগে খাণ্ডাৰ হয় সেইটো কমাই দিম বুলি কৈছে, কিন্তু আপোনালোকে নতুন নতুন জেগাত খান্দক, এটা জেগাতে অলৰেডি এক্সিষ্টিং জেগাতে নাখান্দিব, সেইটো অসমৰ কাৰণে ৰিস্কি হৈ যাব পাৰে, এইটো কথাই কৈছে ইয়াত, পঢ়িবা তোমালোকে। অসমৰ ক'ত কি পায় এইটোতো ফেকচুৱেল বস্তু হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয় ফিলিমছৰ কাৰণে, এইটোতো মই পঢ়ি দিব নালাগে, তোমালোকে নিজে গম পাবা। পেট্ৰলিয়াম, খাৰুৱা তেল, ডিগবৈ, নাহৰকটীয়া, মৰাণ, ৰুদ্ৰসাগৰ আৰু লাকুৱাত কেন্দ্ৰীভূত প্ৰাকৃতিক গেছ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত কেন্দ্ৰীভূত কয়লা, ক'ত পাব কয়লা, টাৰ্টিয়াৰী কোল, হাই ছালফাৰ কণ্টেণ্ট থাকে, ফাউণ্ড ইন মেইনলি ইন দ্য মাকুম এৰিয়াত পায়, মাকুম ছালফাৰটো বেছি আছে হা, হাই ছালফাৰ, মাকুম, মাৰ্ঘেৰিটা বেল, দিল্লী, জয়পুৰ, এইটো তোমাৰ হেৰি ডিব্ৰু চৈখোৱাৰ ওচৰত, ঠিক আছে। কাৰ্বি আংলং, ডিমা হাছাও, নন মেটেলিক মিনাৰেল যদি আমি চাব যাওঁ, লাইমষ্টন ক'ত বেছি পায়, কাৰ্বি আংলং, ডিমা হাছাও, ক্লে মিনাৰেলছ ক'ত পায়, কাৰ্বি আংলং, ডিমা হাছাও, চিলিমেনাইট কাৰ্বি আংলং, বেছিভাগ কাৰ্বি আংলং, মানে নন মেটেলিকবিলাক কাৰ্বি আংলং, ডিমা হাছাও, বাকীখিনি আপাৰ আছামত পোৱা যায়, অইল দেন তোমাৰ এই কয়লা এইখিনি, ঠিক আছে, চাই ল'বা এইখিনি, MCQsখিনি কৰিবা দেই, এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট, MCQsখিনিহে ইম্পৰ্টেণ্ট। খাগী ৰাইচ, এইটো এটা মছলা হয়, এইটো ৰিচেণ্টলি তোমাৰ খাগী স্পাইচ পাৱাৰ্ছ কমিউনিটি লাইভলিহুড এণ্ড ফৰেষ্ট কনজাৰ্ভেশ্যন ইন অৰুণাচল ৱেষ্ট কামেং, অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ দ্বাৰা সংগ্ৰহ কৰা খাগী নামেৰে জনাজাত এটা পৰম্পৰাগত হিমালয়ৰ মছলা, সম্প্ৰদায় পৰিচালিত জীৱিকা সৃষ্টি আৰু বন সংৰক্ষণ এক উদাহৰণ হিচাপে আত্মপ্ৰকাশ কৰিছে। তো এইটো বস্তু আগতে তাহাঁতে পাইছিলে, কিন্তু মিডিলমেনক বিক্ৰী কৰি দিয়ে, মিডিলমেনে তোমাৰ সিহঁতক কম পইচা দিয়ে, বজাৰত বেছি দামত বিক্ৰী কৰি দিয়ে, তো এতিয়া এইটো জংঘলত পায়। এতিয়া কামেং ডিষ্ট্ৰিক্টৰ ট্ৰাইববিলাকে কি কৰিছে, তাহাঁতে এনেকৈ কোঅপাৰেশ্যন কৰিছে, চবে এটা সংগঠন বনাইছে, বনাই পিনে কৈছে আমি জংঘলত, আমি যেনেকৈ জংঘলৰ বনজ সম্পদসমূহ আমি কি নকৰোঁ, এক্সপ্ল'ৰ নকৰোঁ, যিখিনি লাগে সেইখিনি আমি ওলাম, চবৰ কাৰণে ওলাই পিনে মাৰ্কেটত বিক্ৰী কৰিম আৰু আমি চবে ভগাই ল'ম, ঠিক আছে। পৰিচয় যদি আমি চাব যাওঁ, জেন্থোস্কাইলাম, বাপৰে বাপ, স্কাইলাম প্ৰজাতি, ঠিক আছে, বাসস্থান মূলতঃ পশ্চিম কামেং জিলাৰ অৰুণাচল প্ৰদেশ, আমি যদি অৰুণাচল প্ৰদেশ যদি যাওঁ, তেজপুৰ হৈ বা ভৈৰৱকুণ্ড হৈ যদি যাওঁ, কামেং মেইনলি ভালুকপুং হৈ গ'লে আমি পাম কামেং ৰিভাৰ, শোণিতপুৰ, ঠিক আছে, ভূপেন হাজৰিকাই গান লিখিছিলে। কামেং জিলাৰ অৰুণাচল প্ৰদেশ কৃষি এলেকাৰ সীমাৱৰ্তী অৰণ্যৰ কাষ আৰু মুকলি অৰণ্য। পাৰম্পৰিক ব্যৱহাৰ যদি আমি চাব যাওঁ, স্থানীয় থলুৱা সম্প্ৰদায়সমূহৰ দ্বাৰা মছলা আৰু সেৱাত বৰ্ধক সামগ্ৰী হিচাপে ব্যৱহাৰৰ বাবে প্ৰাকৃতিক বাসস্থানৰ পৰা অন্য কাঠ বনজ সম্পদ হিচাপে সংগ্ৰহ কৰা হয়। খাগীৰ মুখ্য গুৰুত্ব কি হয়, নিৰ্দিষ্ট বাসস্থানৰ বিৱৰণ, পশ্চিম কামেং অঞ্চলত থলুৱা প্ৰজাতি হয়, খাগী ঘাইকৈ কৃষিভূমিৰ কাষৰীয়া অৰণ্যৰ সীমা আৰু মুকলি স্থানসমূহত ভালদৰে বৃদ্ধি পায়। সংৰক্ষণৰ প্ৰয়োজনীয়তা কি হয়, যিহেতু মূলতঃ বান পৰিস্থিতিৰ পৰা সংগ্ৰহ কৰা হয়, বন্য পৰিসংস্থিতিৰ পৰা, মানে ফৰেষ্টৰ পৰা যিহেতু সংগ্ৰহ কৰা হয়, গতিকে সম্পদ হ্ৰাস আৰু পৰিসংস্থিতিৰ বিঘিনি প্ৰতিৰোধ কৰিবলৈ বহনক্ষম সংগ্ৰহ পদ্ধতি বলবৎ কৰাটো অত্যন্ত জৰুৰী, মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট। আমি যদি গোটেই বস্তুটো আনো খতম হৈ যাব নাই, তো এনেকৈ আনিম যাতে ফিউচাৰ জেনেৰেশ্যনে সেই বস্তুটো কি কৰিব পাৰে, ইউজ কৰিব পাৰে, ঠিক আছে। হোৱাট ইজ কমিউনিটি কনজাৰ্ভেশ্যন এৰিয়া, ইয়াত কি হয়, চবে মিলি একেলগে কি কৰে, তোমাৰ খেতি কৰিব, একেলগে কনজাৰ্ভ কৰে, মানে কাকো এক্সট্ৰাকৈ কি কৰিব নিদিয়ে, এক্সট্ৰেক্ট কৰিব নিদিয়ে বনজ সম্পদসমূহ, চবে একেলগে ক'ব যে আমি এইটো মাহত এইখিনিহে এক্সট্ৰেক্ট কৰিম, চব আমি ধ্বংস নকৰোঁ, আৰু যিখিনি আমি কি পাম, আমি যিখিনি মানিটাৰী ভেলু পাম সেইখিনি আমি চবে ভগাই ল'ম, ঠিক আছে।
তো এইখিনি কথা দিছে, MCQs আছে চাবা। অ'কে, হ'ব, ঠিক আছে, থেংক ইউ ছ' মাছ।